গাইজ আজি মই হান্ডি চিকেন বনাব ওলাইছোঁ। ইয়াত মই চিকেন 2 কেজি লৈছোঁ। চিকেনখিনি আগতে আদা নহৰু জলকীয়া দি মেৰিনেশ্যন কৰি ৰাখিছোঁ। লগতে মই জিৰা ধনিয়া পাউডাৰ আৰু ৰেড চিলি পাউডাৰ দি কিনি মেৰিনেশ্যন কৰিছোঁ। লগতে নিমখ হালধি আৰু তেলো দি দিছোঁ। মেৰিনেশ্যন কৰাটো মই কমচে কম 1 ঘণ্টা মেৰিনেশ্যন কৰি ৰাখিছোঁ। তাৰপিছত মই ডেক্সি এটা বহাই দিলোঁ। ইয়াৰ নামেই হান্ডি চিকেন মানে ডেক্সি বনোৱা। তাৰপিছত মই ইয়াত 1 কেজিমান পিঁয়াজ দি দিছোঁ। তো 2 কেজি মাংসত 1 কেজি পিঁয়াজ লাগিব। তো আপোনালোকে চাব পাৰে 1 কেজি পিঁয়াজ অলৰেডি আছে। তাৰপিছত মেৰিনেশ্যন তাৰপিছত মই কেঁচা জলকীয়া বেছি দিয়া নাই, বহুত জ্বলা জলকীয়াখিনি 5টামান দিলোঁ ফালি কিনি। তাৰপিছত ভালকৈ পিঁয়াজখিনি ভাজি ল'ম লাল লালকৈ, যেতিয়ালৈকে লাল নহয়। তাৰপিছত মই চিকেনখিনিও দি দিম। কিন্তু চিকেনখিনিও পিঁয়াজৰ লগত ভাজিলে তেতিয়া বহুত বেছি টেষ্টটো, মাংসখিনি ভালকৈ ভাজিব লাগিব, নহ'লে পিছত টেষ্ট নহ'ব। তাৰপিছত মই ৰেড চিলি পাউডাৰ, কাশ্মীৰ ৰেড চিলি পাউডাৰ ওপৰৰ পৰা দিলোঁ। তাৰপিছত নিমখ দিলোঁ, দি কিনি ভালকৈ ভাজিম মাংসখিনি আগতে। আপোনালোকে চাব পাৰে 5 মিনিটৰ পিছে লৰাই আছোঁ, কিয়নো মাংসৰ পৰা পানী ওলাই আছে। তাৰপিছত বেছিকৈ লৰালে মাংস ভাঙি যোৱাৰ ভয় থাকে, আৰু মেৰিনেশ্যন কৰাৰ পিছত মাংসখিনি বহুত বেছি চফ্ট হৈ যায়। সেইকাৰণে লাহেকৈ হিলাবলগীয়া হৈছে। তাৰপিছত আপোনালোকে চাব পাৰে মাংসখিনি প্ৰায়ভাগ হৈয়ে গ'ল, আৰু চিকেন বনিব বেছি সময় নালাগে, কিয়নো এইটো ব্ৰইলাৰ হয় ন। লোকেল চিকেন হ'লে বেলেগ কথা, তো অলপ টাইম লাগে। এইটো ব্ৰইলাৰ হয়তো আধা ঘণ্টাতে ৰেডি হৈ যায়, আৰু মেৰিনেশ্যন কৰাৰ পিছত বহুত সোনকালে ৰেডি হৈ যায়। আপোনালোকে চাব পাৰে ঠাণ্ডা ধোঁৱা ওলাই আছে। মই জুইত বনাইছোঁ। জুইত বনোৱাৰ পিছত বিৰাট টেষ্টি হৈছে। জুইৰ সোৱাদেই বেলেগ হয় আৰু গেছৰ সোৱাদ বেলেগ। তো এতিয়া মই গেছত লৈ আনিলোঁ, কিয়নো আৰু কিবা বনাবলৈ আছিলে মোৰ। তো আপোনালোকে চাব পাৰে মোৰ চিকেন অলৰেডি ৰেডি হৈ গ'ল। এনেকৈ গৰম গৰম বনাই খাব। তাৰপিছত মই গ্ৰেভি দিছিলোঁ, গ্ৰেভিটো দেখাব পাহৰিলোঁ, কাজুৰ গ্ৰেভি আছিলে। যদি মোৰ ভিডিঅ'টো ভালে